তোমাৰ যদি আপত্তি নাই তেন্তে আমাৰ কোম্পানীটো মই অকল দাদাৰ নামত কৰি দিয়াটো বিচাৰোঁ। অকল ইমনৰ নামত কিয়? সেইটো তহঁত দুইটাৰে কোম্পানী, মই তহঁত দুইটাৰ নামতে দিম। মইনো কি কৰিম মা? মোৰতো সংসাৰ বুলিবলৈ নাই। হয় নেকি? ঠিক আছে, মই ওলাই গৈ আছো, বাহিৰতে ক'ৰবাত লগ কৰিম। কিয় তোমাৰ ঘৰলৈ গ'লে বেয়া পাবা নেকি? তুমি মোক শিকাব নালাগে। মোৰ কাৰণে মোৰ মা দেউতাৰ সুখ বহুত বেছি ইম্পৰ্টেণ্ট। কথা আৰু কাৰ্যত দেখোন মিলি দেখা নাই তোমাৰ। তেওঁলোকৰ দান এই জীৱনটো তুমি কেৱল নিজৰ মতে পৰিচালনা কৰিবলৈ বিচাৰিছা। ইমান স্বাৰ্থপৰ নে তুমি? চব আকাশে স্পষ্টকৈ কৈছে যে কোম্পানীটো তোৰ নামত লিখি দিব লাগে। সঁচা? চ' চুইট। আকাশে যে আমাক ইমান ভাল পায় মই জানো আগতে। সি তোমালোকক বহুত ভাল পায়। কোম্পানী এতিয়া মোৰ দখলত। ইহঁতৰ ভাগ্যতহে সুখ আহে, মোৰ ভাগ্যত সুখ কেতিয়া আহিব? নাই নাই, মই আৰু দেৰি কৰিব নোৱাৰিম। সোনকালে পৰ্দাৰ চহী লৈ মই মোৰ প্ৰাপ্য আদায় কৰিবই লাগিব। তোমালোকৰ সকলো সুখ কাঢ়ি নিব বিচাৰিছে সেই অজান শত্ৰুৱে। তোমাৰ কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? সন্দেহনো কাক কৰিম? ভয় লাগে দেখোন অভি। সকলোতো মোৰ নিজৰে মানুহ। মানে তুমি বেয়া নোপোৱা যদি কথা এটা কওঁ। বেলেগ ঘটনাবোৰ বাদ দি অকল যদি বৌৰ প্ৰেগনেঞ্চিৰ খবৰটোৰ কথা ভাবোঁ, এটা কথাই মনলৈ আহে, এই খবৰটো আমাৰ ঘৰৰ মানুহৰ বাহিৰে আস্থা, মুন আৰু অকল তুমিয়ে গম পাইছিলা। এতিয়া তুমিয়ে কোৱা, তেনেস্থলত মই কাক সন্দেহ কৰোঁ? আৰু চোৱাচোন, এই প্ৰহাৰীজনো হঠাতে নাইকিয়া হৈ গ'ল। সেইদিনাখন তেওঁক ধৰি ৰাখিব লাগিছিলে। হয়তো বহুত কথা গম পালোঁ হয় আমি। মোকো সন্দেহ কৰিছা? অৱশ্যে কৰাটো বেয়া নহয়। চকুমুদি বিশ্বাস কাকোৱেই কৰিব নালাগে। আৰু সেই মানুহজনে মোৰ দৰে মানুহ এজনে তাক গিফ্টটো দিয়া বুলি কৈছিল নহয়। চ' সন্দেহ হোৱাটো স্বাভাৱিক। I understand. আকাশ, এটা কথা কওঁ। মোক বিশ্বাস কৰিবলৈ মই বাৰু নকওঁ। তথাপিও ভাবাচোন, তোমালোকক দুখ দিলে কাৰ লাভ হ'ব? তোমালোকৰ বাবে আগতে কোনে কষ্ট পাইছিল? মানে
তোমালোকৰ দেউতাই কাৰোবাক কিবা দুখ দিছিল নেকি? আৰু সেইজন মই ডেফিনেটলি নহয়। আৰু মোৰ সম্পৰ্ক তোমাৰ লগতহে, ইমন দা বা খুৰাহঁতৰ লগত নাছিল। সেই কথাটো ময়ো ভাবিছোঁ। আৰু যিমানে ভাবোঁ এজন মানুহৰে ছবি আহি থাকে। আৰু সেইকাৰণে মোৰ মনটো ভাল লগা নাই। তোমাৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে আহিলোঁ, কাৰণ মই যিটো ভাবিছোঁ মই নিজেই সেইটো মিছা হোৱাটো বিচাৰোঁ। আৰু এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব পাৰিবা। তুমি মুনক সন্দেহ কৰিছা? অঁ, কাৰণ সেইদিনাখনৰ পৰা সি অলপ মোৰ পৰা আঁতৰি আঁতৰি ফুৰিছে। আৰু মই আগৰ পৰাই জানিছিলোঁ তাৰ মনত যেন মোৰ কাৰণে কিবা এটা ক্ষোভ আছে, যদিও মই ইমান দিনে নজনা ভাও ধৰি আছিলোঁ। বাহ ভগৱান, মোৰ লগত মিত্ৰতা কৰিব খুজিছা নেকি? অভি, তুমি মোক প্ৰমাণ যুগুতাই মোৰ এই সন্দেহটো মিছা বুলি প্ৰমাণ কৰা। মুনক বহুত মৰম কৰোঁ মই, আৰু তাৰ বিষয়ে এনেকৈ বেয়াকৈ ভাবি মই নিজেও বহুত কষ্ট পাই আছোঁ। তোমাৰ ইমোচন মই বুজিছোঁ। হ'ব, তোমাৰ সত্যতা কি মই উলিয়াম। থেংক ইউ। বাছ এটাই ৰিকুৱেষ্ট আছে, এই বিষয়ে যাতে তুমি আন কাকো নোকোৱা। নকওঁ। হয়তো তোমাৰ সন্দেহ সঁচা হ'বও পাৰে আৰু নহ'বও পাৰে। অঁ, হাই ৰে ফুলানাথ আকাশ, চোৰকে চোৰ বিচাৰিব কৈছা। যেই নহওক এজন শত্ৰুটো তোমাৰ মোন হয়, সেইটো ঠিকেই ভাবিছা। কি যে খেলি মেলিবোৰ হৈ আছে নহয়, এটা প্ৰব্লেমো ছল্ভ কৰিব পৰা নাই। সেইদিনা তাৰ মানে দুখীৰ ঠিকনা হাততে পায়ো আমি হেৰুৱালোঁ। অঁ দাদা, কথাতে কয় নহয়, দেখাত সহজ সৰল হ'লেই মানুহ সৰল নহয়। সেইদিনাখন সেই মানুহজনৰ পুতৌ লগা মুখখন দেখিহে সঁচা কোৱা বুলি বিশ্বাস কৰি যাব দিছিলোঁ। এতিয়া তাক বিচাৰটো আৰু সহজ নহ'ব। আস্থা, মা তুমি? তই অকলে থকা বুলি শুনি মোৰ চিন্তাত টোপনিয়ে নহা হৈছে। আৰোহীৰ মৃত্যুৰ পিছত ভয় লগা হৈছে অ'। সেইকাৰণে ৰাতিপুৱাৰ গাড়ীতে গুচি আহিলোঁ। ৰাতি দেখোন এই বিষয়ে মোক একোৱেই কোৱা নাছিলা।
হাৰে নকলোৱে যেনিবা সেইটোনো কি কথা মাকৰ মননো তহঁতে কি বুজিবি তুমি সঁচাকৈ এইকাৰণে আহিছানে নে আৰু কিবা উদ্দেশ্য আছে কি বেলেগ উদ্দেশ্য নহয় মানে আজিকালি আকৌ তোমাৰ মোক লৈ এটাই উদ্দেশ্য নহয় নাই নাই সেইবোৰ একো নহয় তই এনেই ভাবিছ তোক অকলে থবলৈ ভয় লাগে সেইকাৰণে মই গুচি আহিলোঁ ঠিক আছে বাৰু দিয়া তুমি আৰাম কৰা মই চাহ বনাই আনিছোঁ তই ঠিকেই ভাবিছ আস্থা মই তোৰ বিয়াৰ বাবেই আহিছোঁ এইবাৰ তোৰ বিয়া হ'বই আৰু ল'ৰা মোৰ পচন্দৰ কি যে খেলি মেলিবোৰ হৈ আছে নহয় এটা প্ৰব্লেমো ছল্ভ কৰিব পৰা নাই সেইদিনা তাৰ মানে দুখীৰ ঠিকনা হাততে পায়ো আমি হেৰুৱালোঁ অঁ দাদা কথাতে কয় নহয় দেখাত সহজ সৰল হ'লেই মানুহ সৰল নহয় সেইদিনাখন সেই মানুহজনৰ পুতৌ লগা মুখখন দেখিহে সঁচা কোৱা বুলি বিশ্বাস কৰি যাব দিছিলোঁ এতিয়া তাক বিচাৰটো আৰু সহজ নহ'ব সি কিজানি ক'ৰবাত লুকাই আছে এই পুলিচবোৰৰো কাম নাই সিহঁতৰো দুখ নাই জেলত থকা হ'লে বেলেগ কথা আছিলে মানুহৰ ভিৰৰ মাজত কি কৰিব একচুৱেলি আমাৰ এই শত্ৰুজন বহুত চালাক মানুহ পিছে এতিয়া হ'ব কি সেইদিনা পুতলা পঠাই ধমকি দিলে এতিয়া যদি শত্ৰু এনেদৰে মুক্তভাৱে ঘূৰি ফুৰে ধমকি বাস্তৱত পৰিণত হ'ব বুলি ভয় হৈছে তেনেকুৱা হ'ব নোৱাৰে দাদা আমি হ'বলৈ নিদিওঁ মই বিচাৰি উলিয়ামে অৱশ্যে আমি অনবৰতে সাৱধান হৈ থকাটো দৰকাৰ কিন্তু আমি যে ভয়ত আছো সেয়া আমি দেখাব নালাগে তাৰ সাহস আৰু বাঢ়িব বাহিৰৰ শত্ৰুটো আছেই তাৰোপৰি এই আস্থাজনিলেও ভয় লগা হৈছে বৌ আপুনি যদি আস্থাবাক কমপ্লিটলি আঁতৰাবলৈ বিচাৰিছে নহয় তেনেহ'লে এটা উপায় আছে কি উপায় বিয়া আস্থাবা যদি আন কাৰোবাৰ লগত বিয়া হৈ যায় তেনেহ'লে আপুনি বাচি গ'ল নহ'লেতো আপুনি জানেই কি হ'বলৈ গৈ আছে কথাটো ময়ো নভবা নহয় মেঘনা মেঘনা মই বুজি পোৱা নাই দুজন ভায়েকৰ মাজত তুমি তুমি বিভেদ হোৱাটো কেনেকৈ বিচাৰিব পাৰা মোনে যদি সঁচাকৈ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে তেনেহ'লে সি মাটিৰ কাগজখিনিত যে খেলি মেলি কৰিব সেইটো চিয়ৰ মইতো আজিলৈকে চোৱা নাই কি হৈ আছে সেই ফাইলটো ক'ত থ'ল একদম মনত পৰা নাই নহয়
এইটো নহয়। সেইটো নহয়। ফাইলটো মোনে মোক দিছিলে নে নাই? সেইদিনা মণ্ডলক লগ কৰাৰ কথা কৈছিলে, তাৰপিছত আমি দুয়ো ওলাই গ'লো। তাৰপিছত মই ড্ৰিংকছ কৰিলোঁ। আকাশদা, এয়াইতো মই বিচাৰিছিলোঁ। খোৱা কিন্তু ইয়াৰ পিছত মই মোৰ কাম হাচিল কৰিমেই, যিকোনো উপায়েৰে। মোৰ পৰা কিবা এটা চাইন লৈছিলে। পিছত এই ফাইলটো ৰাখিলে নে মোক দিলে? মোক নাই দিয়া। এই বিষয়ে মই অলপ হ'লেও অনুসন্ধান কৰিবই লাগিব। তাৰমানে আকাশ, আস্থা কোনোৱে কোম্পানী থাকিব নালাগে। নালাগে। মেঘনা, মই বুজি নাপাওঁ তুমি এইবোৰ কিয় বিচাৰিছা? কাৰণ তোমাৰ লগতে মই নিজকো ওপৰত চাব খোজো। মেঘনা, মই বুজি পোৱা নাই। দুজন ভায়েকৰ মাজত তুমি বিভেদ হোৱাটো কেনেকৈ বিচাৰিব পাৰা? তুমিতো ভালকৈ জানা আকাশে এই ঘৰখনৰ বাবে, আমাৰ বাবে, কোম্পানীৰ বাবে কিমান চিন্তা কৰে। গতিকে মই কেতিয়াও তাৰ অধিকাৰ কাঢ়ি ল'ব নোৱাৰো। মেঘনা, আৰু আমাৰ অধিকাৰ ইমন বিজনেছ আৰু টকা পইচাৰ ক্ষেত্ৰত মানুহে ইমোশ্যনক ছাইড কৰি থ'ব লাগে। বাহ মেঘনা, তুমি ইমান ইমোশ্যনলেছ। সেইবাবেইতো চাগে মাকো কালি তুমি তেনেকৈ কৈছিলা।